মৰিয়নি সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা গাভৰু গড়কোষত আদিত্য গগৈ নামৰ এজন চাহ খেতিয়কৰ বাগিচাত গুলীচালনা গুলীবৰ্ষণৰ পিছতে সীমান্তত আতংকময় পৰিৱেশে বিৰাজ কৰিছে আমি পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ মৰিয়নি সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা গাভৰু গড়কোষত আদিত্য গগৈ নামৰ এজন চাহ খেতিয়কৰ বাগিচাত গুলীচালনা গুলীবৰ্ষণৰ পিছতে সীমান্তত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে মৰিয়নি সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনাৰ খবৰ আহি পৰিছে আমাৰ হাতত আৰু গাভৰু গড়কোষত আদিত্য গগৈ নামৰ এজন চাহ খেতিয়কৰ বাগিচাত গুলীচালনা আৰু গুলীবৰ্ষণৰ পিছতে নিশ্চিত ৰূপত সীমান্তত এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে সকলো যথেষ্ট আতংকিত হৈ পৰিছে এই গুলীচালনাৰ ঘটনাৰ পিছতে আদিত্য গগৈ নামৰ এজন চাহ খেতিয়কৰ বাগিচাত গুলীচালনা কৰে দুৰ্বৃত্তই নগা দুৰ্বৃত্তৰ গুলীচালনা কৰিছে মৰিয়নি সীমান্তত আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰাঞ্জল পাওগাম আছে ফোন লাইনত প্ৰাঞ্জল পাওগাম আপোনাৰ পৰা অধিক জানিব বিচাৰিছো মৰিয়নি সীমান্তত নগা দুৰ্বৃত্তই গুলীচালনা কৰিছে হয় কিছুদিন পূৰ্বে যি মৰিয়নি সীমান্তত নগা দুৰ্বৃত্তই আচলতে অসম আৰক্ষীক জব্দ কৰি ৰাখিছিল আৰু তাৰ পাছৰে পৰা সমান্তৰালকৈ দেখা গৈছে নগা দুৰ্বৃত্তই অসম নাগালেণ্ড সীমান্তত সন্ত্ৰাস সৃষ্টি কৰি আহিছে আৰু যোৱা নিশাও দেখা গৈছে পুৱতি নিশা আচলতে এজন ব্যক্তি যি ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত আহি আচলতে নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰি আচলতে সন্ত্ৰাস সৃষ্টি কৰিছে আৰু কিছুদিন ধৰি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত নগা দুৰ্বৃত্তই এনেধৰণে সন্ত্ৰাস সৃষ্টি কৰি আহিছে কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসম আৰক্ষীয়ে হওক বা বন বিভাগে হওক দেখা গৈছে বিভিন্ন সময়ত এনেকৈ আতংক সৃষ্টি কৰি আহিছে আৰু যোৱা নিশাও ঠিক তেনেধৰণে আচলতে অসম নাগালেণ্ড সীমান্তত থকা যি তিৰুহিল সংৰক্ষিত বনাঞ্চলৰ ৰাজিতে থকা যি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ খেতিত আহি তেওঁলোকে তেনেধৰণে এক প্ৰকাৰ ভাবুকি সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসম আৰক্ষীয়ে হওক বা প্ৰশাসনে বৰ্তমানো দেখা গৈছে ইয়াত এই গুলীচালনাৰ পাছতেই বন বিভাগক ইতিমধ্যে জনোৱা হৈছিল বা আৰক্ষী প্ৰশাসনক জনোৱা হৈছিল কিন্তু আৰক্ষী প্ৰশাসন বা বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এই পৰ্যন্ত কিন্তু ইয়াত কোনো ধৰণৰ প্ৰশাসনৰ লোক আহি উপস্থিত হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আতংক বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত কিন্তু ক'ব লাগিব যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহ দেখা গৈছে বিভিন্ন সময়ত অসমৰ লোকে অসম আৰু নগা আৰু অসমীয়াৰ সমন্বয় ৰক্ষা কৰি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি থকা পৰিলক্ষিত হৈছে কিন্তু তাৰ পাছতো কিন্তু নাগালেণ্ডৰ ছাইডৰ পৰা কিহৰ বাবে এনেধৰণে তেওঁলোকে এই সন্ত্ৰাস সৃষ্টি কৰি আছে এই পৰিলক্ষিত হোৱা নাই জানিব পৰা হোৱা নাই কিন্তু ক'ব লাগিব যোৱা পুৱতি নিশা আচলতে এই নগা দুৰ্বৃত্তই আহি অসমৰ যি বাগিচাত ক্ষুদ্ৰ চাহ খেতিয়কৰ যি বাগিচাত প্ৰৱেশ কৰি এনেধৰণে গুলী বৰ্ষণ কৰাটো আচলতে তাৰ পাছতে আতংকময় বিৰাজ কৰিছে উক্ত স্থানত হয় প্ৰাঞ্জল পাওগাম আপোনাক ধন্যবাদ জনাইছো